নমস্কাৰ মই মোৰ সকলো জ্যোতিষুন্দৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম ৰাহুৰ গ্ৰহৰ মানে ক'ত থাকিলে শুভ হয়, তাৰ লগত ৰাহু দৃষ্টি সম্পৰ্কে কথা পাতিম। যিহেতু আমাৰ প্ৰত্যেকটা গ্ৰহৰে দৃষ্টি থাকে আছে কোৱা আছে, য'ত গ্ৰহ থাকে তাতকৈ দৃষ্টি সদায় শক্তিশালী। সেইকাৰণে দৃষ্টিটো জানিব লগা হয়, ক'ত পৰি আছে। যেনেকৈ আপোনাৰ ধৰক এতিয়া কিছুমানৰ আপোনাৰ এটা দৃষ্টি আছে, বাকী যেনেকৈ আপোনাৰ ধৰক চন্দ্ৰ, ৰবি বা শুক্ৰ, বিশেষকৈ বুধ এইবিলাকৰ সপ্তম স্থানলৈ দৃষ্টি অকল, এইটো দৃষ্টি নাই বুলি কোৱা আছে। কিন্তু আনফালে মংগল হওক, বুধ হওক, এইবিলাকৰ কিছুমান শনি এইবিলাকত 3 চাইড আছে পূৰ্ণ দৃষ্টি। বাকী আপোনাৰ এনেই আপোনাৰ চাব চতুৰ্থ বা অষ্টম স্থানত 3 পাদ কিবা এনেকুৱাকৈ দৃষ্টি, কিন্তু বিচাৰ কালত সেইবিলাক ধৰা নহয় আৰু সেইবিলাক ধৰিব হাকো দিছে। কিয়? তাৰ ফল সামান্য বুলি কোৱা আছে, সেইটো মনত ৰাখিব। সেইকাৰণে আমি সাধাৰণতে পূৰ্ণ দৃষ্টিটোকে ধৰোঁ। সেইফালৰ পৰা আপোনাৰ দৃষ্টিৰ বিষয়ে জানিবই লাগিব। নিজে হ'লে আপোনালোকে নিজে চালেও আপোনালোকে নিজে গম পাব, দৃষ্টিৰ ক্ষেত্ৰত জানিব লাগিব। কাৰণ মই আকৌ কৈ দিছোঁ, সেইবিলাক বাকীকেইটাৰ আপোনাৰ ধৰক এতিয়া শনিৰ দৃষ্টি বোলাৰ লগে লগে য'ত থাকে তাৰ পৰা শনিৰ তৃতীয় দৃষ্টি পূৰ্ণ দৃষ্টি, সপ্তমত পূৰ্ণ দৃষ্টি আৰু দশমত পূৰ্ণ দৃষ্টি আপোনাক কৈ দিলে। নিশ্চয়কৈ মংগলৰো আছে দৃষ্টি 3 চাইড পৰে। এইটো হ'ল এটা চতুৰ্থত পৰে, এটা সপ্তমত, এটা অষ্টমত মংগলৰ। সেইদৰে বৃহস্পতিৰ আছে আপোনাৰ পঞ্চম স্থানত আছে, সপ্তমত আৰু নৱম স্থানত। সেইদৰে ৰাহুৰো সেই একে দৃষ্টি। ৰাহুৰ বৃহস্পতিৰ যেনেকৈ দৃষ্টি, ৰাহুৰ দৃষ্টি সেই একে, কিন্তু চোৱাৰ ক্ষেত্ৰত অকণমান ইফাল সিফাল হৈ যায় আপোনালোকক। কিন্তু তাৰ লগত ৰাহুৰ কোৱা আছে, ৰাহুৰ থকা স্থানৰ বিশেষকৈ পঞ্চম, সপ্তম, নৱমৰ বাহিৰেও দ্বাদশ স্থান ব্যয় ভাৱতো ৰাহু দৃষ্টি থাকে। এইটো আপোনালোকক কৈ থৈ দিলোঁ এই বিশেষকৈ। আৰু এটা ইণ্টাৰেষ্টিং কথা কি, আপুনি যি ফালৰ পৰা আপুনি চাওক, এটা খুব ইম্পৰ্টেণ্ট কথা পাব। আপুনি গৈ প্ৰায় এইকেইটাতে ঘূৰি থাকে, য'ৰে পৰাই নাচাওক কিয়। এইটো সেইটোকে ৰাহুৰ দৃষ্টি হৈ আপুনি যদি তৃতীয়ত আছে, তৃতীয়ত কোৱা আছে ৰাহু তৃতীয়ত শুভ। তৃতীয়ত যদি থাকে তাৰ পঞ্চম স্থান আপুনি চাব লাগিব। যদি আৰু ইফালে চাব লাগিব আপোনাৰ বিশেষকৈ সপ্তমটো মানে ডাইৰেক্ট চিধাকৈ থাকি যায়, সপ্তম স্থানটো আছে। তাৰপিছত নৱম স্থান, দ্বাদশ স্থান, এই বিষয়টো থাকিল। ৰাহুৰ 4টা স্থানত পূৰ্ণ দৃষ্টি। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ ৰাহুৰ দৃষ্টি যেতিয়া চাব, আপোনালোকক কৈ দিলোঁ ৰাহুৰ দৃষ্টি আপোনালোকে যেতিয়া চাব, তেতিয়া কিন্তু এটা কথা হ'ল যে আমি বাকী গ্ৰহৰ নিচিনা বিচাৰ কৰিলে নহ'ব। যদি কৰে আপোনাৰ দুটা চাইডত প্ৰায় একে মিলিব। আপোনালোকক কৈ দিছোঁ, বিশেষকৈ পঞ্চম আৰু নৱম স্থান আপোনালোকে পাই যাব, সপ্তম 3টা পাই যাব, কিন্তু দ্বাদশ বিচাৰ ভাৱটোৱে কিন্তু খেলি মেলি হৈ যাব যদি আপুনি বাকী গ্ৰহৰ লগত কৰে। কাৰণ এইবিলাকৰ দৃষ্টি বাকী গ্ৰহৰ আপোনাৰ আমাৰ এণ্টি ক্লকৱাইজ, ঘড়ী কাটাৰ বিপৰীত দিশত হয়, কিন্তু ৰাহুৰ সঞ্চাৰে হয় ঘড়ী কাটাৰ দিশত, অৰ্থাৎ ওলোটা ফালে। গতিকে আপোনালোকক কৈ থৈ দিলোঁ, তেনেকৈ আপোনালোকক মই দেখুৱাই দিছোঁ। এটা কথা আপোনালোকক দেখিছোঁ, মই তাৰ বাহিৰে আগতে কৈ দিছোঁ আপোনালোকক চাওক। মই যেতিয়া আপোনালোকক কুণ্ডলীবিলাকৰ বিষয়ে কৈ থাকোঁ, তেতিয়া আপোনালোকে এইটো কওঁ যে এইটো অমুক দশা, সেইটো অমুক ঘৰ, তমুক ঘৰ, কথা থাকিল। কিন্তু এতিয়া আপোনালোকে এই বিষয়খন কিছু হ'লেও আভাস গম পাব। এইখন মই চাৰ্টখনৰ পৰাই হ'ব। চাওক, য'ত লং লেখাই থাকে আপোনালোকে মনত ৰাখিব, য'ত লং লেখাই থাকিব সেইটোৱে আপোনাৰ তনুভাৱ বা লগ্নভাৱ। তাৰ বাহিৰে বাকীখিনি নেক্সট আহি যাব। চাব, মই কৈ দিছোঁ, এইটো আপোনালোকক কৈছোঁ য'ত লং লেখাই থাকে এইটো প্ৰথম ঘৰ, 1 নম্বৰ ঘৰ হয়। দ্বিতীয়টো ধনভাৱ, তৃতীয়টো ভাতৃভাৱ,
চতুৰ্থটো মিত্ৰভাৱ বা বন্ধুভাৱ, পঞ্চমটো পুত্ৰভাৱ, ষষ্ঠটো ৰিপুভাৱ, যিটো বেমাৰ আজাৰ এনেকুৱা কিবা ঋণ এনেকুৱা থকা আছে ৰিপুভাৱ, সপ্তমটো পত্নীভাৱ আপোনাৰ কুণ্ডলী বিচাৰত, আপোনাৰ এইদৰে অষ্টমটো হ'ব নিধন বা মৃত্যু ভাৱ হয়, নৱম ভাৱটো ভাগ্যভাৱ আপোনালোকে গমে পালে, দশম ভাৱটো কৰ্মভাৱ। মই এই বিচাৰ কৰিছোঁ আগৰ ভিডিঅ'ত কৈ দিছোঁ যে আপোনালোকৰ নৱম ভাৱৰ কথা কৈছোঁ। এই নৱম ভাৱ অৰ্থাৎ য'ত লগ্ন আছে লং লেখাই আছে, এই লং য'ত লেখাই আছে তাতে এক ধৰি আপোনালোকে এনেকৈ ঘূৰাব লাগিব। এতিয়া কওক সেইটো হ'ল এণ্টি ক্লকৱাইজ বুলি কয়। এইটো হৈছে যাব আৰু তেনেকৈ এইটো আপোনাক আই ভাৱ এঘাৰ ভাৱটো কালি কৈছোঁ, আজি হয়তো বেয়া ভাৱটোৰ কথা ক'লোঁ, গম পাইছে আপোনালোকে বেয়া ভাৱটো কৈছোঁ। কিন্তু এতিয়া হ'ল কি এই ৰাহুৰ কথা ক'ব যাওঁতে চাওক, ৰাহুই কোৱা আছে যে আমাৰ 12টা ঘৰৰ ৰাহুই মাত্ৰ 4টাৰে শুভ ফল দিয়ে, 4টা স্থানত থাকিলে। আৰু মনত ৰাখিব কিন্তু আপোনালোকক কিয় দিয়ে আপোনালোকে আজি এতিয়া গম পাব। যিসকল জ্যোতিষ অনুৰাগী বা যিসকল জ্যোতিষৰ অলপ ধাৰণা আছে সেইবিলাকে বুজি পাব, আৰু যিসকল নতুন শিকা আৰু সেইসকলেও কিছু হ'লেও আভাস পাব, আৰু যিসকলে নিজেও অলপ চাব বিচাৰে সেইবিলাকেও গম পাব কিছু ক্ষেত্ৰত। গতিকে আপোনালোকক মই কৈছোঁ যে এই ভাৱৰ বিচাৰত যেতিয়া আহি যাওঁ, ৰাহু বৃহত্তৰী দশা অনুযায়ী আমি বৃহত্তৰী দশাতে কৰোঁ আজিকালি বিচাৰ। বৃহত্তৰী দশা অনুযায়ী কোৱা আছে ৰাহু যদি আপোনাৰ কুণ্ডলীৰ তৃতীয় ভাৱ, অৰ্থাৎ তৃতীয় ভাৱ কোনটো আহি গ'ল আপোনাৰ এই ভাতৃভাৱ হৈ যাব। এই তৃতীয় ভাৱত থাকে, এইটো পৰাক্ৰম ঘৰ, ভাতৃভাৱ মানে পৰাক্ৰম ঘৰ বুলিও কোৱা হয়। ভাতৃভাৱত থাকে ৰাহু যদি আপোনাৰ ষষ্ঠ ভাৱত থাকে, এই 6 নম্বৰ ঘৰত থাকে, ৰিপু ভাৱত থাকে, ৰাহু যদি আপোনাৰ দশম স্থানত থাকে অথবা আপোনাৰ একাদশ ঘৰ আই ভাৱত থাকে, এই 4টা ভাৱত ৰাহু যদি থাকে তেনেহ'লে সেই ৰাহুৰ ফলাফল সদায় শুভ বুলি ধৰিব কৈছে। মনত ৰাখিব, বাকীখিনিত কিন্তু আপোনাৰ নহয়, পাব এনেই আপোনাৰ চালে এইটো সেইটো বেয়া বুলি নকয়, কিছুমান মিশ্ৰ ফল বুলি কয়, কিন্তু ভাল ফল পাব লগা হ'লে কথা আছে যে কৰ্মভাৱত থাকিলে ভাল, আই ভাৱত থাকিলে আৰু ভাল, ৰাজনীতি যোগ হৈ থাকে, দশম স্থানতো কৰ্মভাৱ থাকিলেও ভাল, চাকৰি বাকৰি যোগ হৈ থাকে। কিন্তু তৃতীয় ভাৱত থাকিলেও আপোনাৰ থাকে, আপোনালোকক মই দেখুৱাই দিম কিয় থাকে। এই দৃষ্টিৰ ওপৰত থাকে কাৰণে কৈছোঁ, কেনেকৈ বনাই আছে আপোনালোকক পিছত গম পাব। গতিকে এনেকুৱাকৈ থাকি গ'ল। এতিয়া আপোনালোকক মই কৈছোঁ ধৰক ৰাহু আমাৰ 3 নম্বৰ ঘৰত থাকিল, চাব আপোনাৰ কেছটো গৈ প্ৰায় একে থাকি যাব তাহাঁতৰ। কি ক'ব গৈছোঁ যে আপোনালোকে যদি এই চাইডেৰে যদি এণ্টি ক্লক বাকীকেইটা গ্ৰহৰ নিচিনাও যদি চাব যায় তেতিয়াও কিন্তু 2টা ঘৰেই পাব আপোনালোকে যাই ফালে লগ পাব। এই পঞ্চম নৱমক এনেকৈ চালেও আপোনালোকে তাতে লগ পাব দৃষ্টি। তেতিয়া যদি এণ্টি ক্লজত চায় তেতিয়া এটা কি হয় বিচাৰ আপোনালোকে এই ব্যয় ভাৱটো ভুল হৈ যাব। সেইকাৰণে কোৱা আছে বহুত কথা তাত থাকি গ'ল মানুহৰ। চাব পাৰোঁ আপুনি এনেই ভাল এনে কৈ দিব পাৰিব। আৰু মই এটা কৈ দিছোঁ আপোনালোকে দেখুৱাই দিছোঁ ভাতৃভাৱত থাকিল, এইটো এটা ৰাহু কথা। ৰাহু আপোনাৰ আমাৰ এতিয়া থাকিল এতিয়া থাকিল, ৰাহু য'ত লেখাই আছে এইটো ৰাহু, এই ৰাহু থাকিব, এইটো লগ্ন। গতিকে আপোনাৰ এনেকৈ চালে বাকীকেইটা গ্ৰহ এয়া চাব লাগিব, ৰাহু চাব লাগিব, এনেকৈ যিহেতু সি এনেকৈ ঘূৰি কটাৰ দিশত। গতিকে বিচাৰটো দৃষ্টিটো সেনেকুৱাই। আৰু মই যে ক'লোঁ এইমাত্ৰ যে এইকেইটা গ্ৰহৰ নিচিনা চালেও আপুনি সেই ঘৰে পায়, আপোনালোকে কেনেকৈ থৈ দিছে কিন্তু মনত ৰাখিব। তথাপিতো মই এইটোৱে কৈ দিম, চাব আপোনালোকক মুখ্য যদি ৰাহু যদি এই 3 নম্বৰ ঘৰত থাকে, আৰু এইটোৱে যদি আমি 1 ধৰি লওঁ ৰাহুটোত থাকে, গতিকে 1 হ'ল 2 3 4 5 এই চাওক
পঞ্চমত দৃষ্টি পৰিল ৰাহু। আনফালে কি কোৱা আছে বিংশতি দশামতে ৰাহু তৃতীয় ভাৱত যদি একাদশ ভাৱ দশম স্থানত বহি থাকে অথবা ষষ্ঠত বহি থাকে, এই চাৰিটা স্থান ৰাহু পালে। কিন্তু তৃতীয় থকাৰ লগে লগে আপুনি কাক চুইছে? আই ভাৱক চুইছে। পঞ্চম দৃষ্টি পৰি আছে আপোনাৰ চাপ। আৰু আপোনালোকৰ এটা কথা হ'ল কি, ঠিক সেইদৰে গ'ল যদি আপোনাৰ এই পঞ্চম তাৰপিছত আপোনাৰ চাব নৱম দৃষ্টি ক'ত সপ্তমটো পৰি যাব। এইটো ৰাহু সপ্তম বুলি আপোনাৰ এই চব ভাগ্যস্থানত পৰি আছে। চাওক আপোনালোক চাব পাৰে তৃতীয় স্থানৰ পৰা লাগে আপুনি ভাগ্য ভাৱত ভাগ্যস্থানকো দৃষ্টি দি আছে ৰাহু। ইণ্টাৰেষ্টিং তাতে ভাগ্য ভাৱো আপোনাৰ শুভ কৰি থৈ দিছে, আই ভাৱ শুভ কৰি থৈ দিলে, ভাগ্য ভাৱ শুভ কৰি থৈ দিলে। নেক্সট আৰু এটা আহি গ'ল কি ধৰক এনেকৈ এইটো আমি চাম কি এইটো পঞ্চম হ'ল, এইটো ষষ্ঠ সপ্তম অষ্টম নৱম আপোনাৰ নৱম ভাৱত দৃষ্টি পৰে। নৱম ভাৱত দৃষ্টি পৰে। নৱম ভাৱত দৃষ্টি পৰাৰ লগে লগে আপোনাৰ ইয়াত থাকি হ'ল পত্নী ভাৱত দৃষ্টি পৰিব আৰু আপোনাৰ দ্বাদশ ভাৱত পৰিব, ইয়াত পৰিব মিত্ৰ ভাৱত পৰি যাব আপোনাৰ। কিন্তু এইফালত নাই, গতিকে এনেকুৱাকৈ আপোনাৰ দৃষ্টিবিলাক এনেকুৱাকৈ গুচি যায় গৈ পেলাই। গতিকে আপোনাৰ এইফালৰ পৰা মোটামুটি ৰাহু শুভ বুলি কোৱা আছে। পত্নী ভাৱত পৰি থাকিলেও আছে, তাৰপিছত বাকীত নাই। চতুৰ্থ ভাৱত থাকিল, মিত্ৰ ভাৱত থাকি গ'ল। গতিকে সহায় সহযোগিতাৰ কথা। কিন্তু কেতিয়াবা হয় কি এইটো ক্ষেত্ৰত কিন্তু হ'ল কি এইটো দ্বাদশ ভাৱ হয়, তাৰ ফলত কি হয় এই ক্ষেত্ৰত অকণমান খেলি মেলি হয়। যিহেতু দ্বাদশ তাৰমানে আপোনাৰ এই মিত্ৰৰ পৰা আপুনি এটা বিয়াৰ ভাৱনা আপোনাৰ কিছু আহি যাব। কোনটো আহি যাব? আপোনাক প্ৰতাৰণা কৰাৰ চান্স থাকিব। ৰাহুৰ লগত কথা আহি গ'ল, আপোনাৰ মিত্ৰ ভাৱটো ইমান শুভ নহ'ল। তাৰমানে আপোনাক গতাই দিলে ভাল দি পেলাই, কিন্তু মিত্ৰ ভাৱটোত কিন্তু আপুনি এটা হ'লে পাবই, থাকিবই লাগিব। নহ'লে আপুনি দেখোন এটা সুখত থাকিব নেকি? ঠিক এনেকুৱা যিকোনো বিষয়বস্তু সেনেকুৱা। এইটো আপোনালোক ঠিক এনেকুৱাকৈ বিশ্বাসটো। ঠিক সেইদৰে যদি আপোনাৰ আৰু কোৱা আছে, যদি আপোনাৰ আই ভাৱত থাকিল, আপোনাৰ ধৰি লৈছোঁ আই ভাৱত থাকিল লগ্ন সাপেক্ষে, লগ্ন কিন্তু কৰ্কট লগ্ন, যিকোনো লগ্ন সাপেক্ষে চাব। মই এটা দেখুৱাই দিছোঁ আপোনাক এইফালৰ পৰা কেনেকুৱাকৈ গুচি যাব। ইয়াত থাকিল ৰাহু, ইয়াত ৰাহু আছে, আই ভাৱত আছে, অত্যন্ত শুভ হৈ আছে। আপোনাৰ ৰাজনীতি যোগ হৈ আছে বা আপুনি খুব ভাল হৈ আপোনাৰ এনেকুৱাকৈ হৈ যাব। আপোনাৰ আই যি কৈছোঁ আৰ্মি অফিচাৰ হৈ যাব পাৰে, ওপৰত গুচি যাব। আই যথেষ্ট হৈ যাব, আপোনাৰ উচ্চ পদত পালন কৰিব পাৰে। আই আহিব যেনেকৈ নহওক, আপোনাক যিকোনো বস্তু আহিব লাগিব। আপোনাৰ গাড়ী মটৰ কিবা কানি চব আহিব আই ভাৱত। আই ভাৱৰ পৰা ক'ত দৃষ্টি দি আছে আপোনাক চাব। এতিয়া বস্তুল না পঞ্চম, ইয়াত থাকোঁতে তৃতীয় ভাৱত থাকোঁতে ইয়াত থাকোঁতে চাব। এতিয়া ৰাহুত যদি আপুনি এইটো যদি এক ঘৰ ধৰোঁ, গতিকে এক ধৰ 1 2 3 4 5 চাওক, এই পঞ্চম দৃষ্টি আছিল নে? ক'ত পৰছে? আহি পালে তাতে পৰছে। ইয়াত আহোঁতেও তৃতীয় ভাৱত থাকোঁতে আহিলে সপ্তম স্থানত দৃষ্টি পৰিছিল। ৰাহু যদি আপোনাৰ একাদশৰ আই স্থানত থাকে, আকৌ পত্নী ভাৱত দৃষ্টি পৰিছে। নেক্সট আৰু ক'ত পৰিব চাব, এতে দেখিলে আপোনাৰ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম, আকৌ ইয়াৰ চাওক ইয়াত আকৌ ইয়াতে আহি গৈছে ঘূৰি বাকী দৃষ্টি ভাতৃভাৱত। ইয়াত থাকোঁতে শুভ বুলি কৈছিল না, আহি পেলাই ক'ত চুইছে? যাই পেলাই ইয়াতে চুইছে। আপোনালোকৰ ইয়াতে অচিনে 11 নম্বৰ ঘৰ থকাটো আপুনি সপ্তম পঞ্চম সপ্তমত কৰিছে, আকৌ ভাতৃভাৱকো টাচ কৰিছে দৃষ্টি দি। আৰু এইটোতো কৰিছে আপোনাৰ পুত্ৰস্থলত কৰিছে, সপ্তম দিছে, ইয়াত থাকিব। আপোনাৰ যিকোনো ক্ষেত্ৰত ৰাহু এইটো কথা আপোনালোকক কৈ দিছোঁ, যিকোনো ক্ষেত্ৰত এনেকৈ আপোনালোকে এনেকুৱাকৈ দৃষ্টিটো আহি যায়। গতিকে আপোনালোকে এতিয়া গম পালে, ঠিক বিচাৰ গ'লে সেনেকুৱা হৈ যাব। আৰু সেইমতে কেতিয়াবা আপোনালোকৰ ফলবিলাক শুভ হৈ থাকে।
কিন্তু প্ৰায় একেই পাই থাকিব, সেনেকুৱাকৈ ঘূৰি থাকিব। যদি আপোনাৰ ইয়াত লৈ আহে, চাওক ইয়াত যদি কৰ্মভাৱত শুভ বুলি কৈছে, কথা আছে, কৰ্মভাৱতো কৈছে যে দশম ভাৱত শুভ, ৰাহু যদি কৰ্মভাৱত থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব, এইটো যদি 1 ধৰে 1 2 3 4 5 আপোনাৰ ষষ্ঠ স্থানত থাকিল। ষষ্ঠ স্থান কৈছে যে ষষ্ঠ স্থানত যদি ৰাহু থাকে আপোনাৰ শুভ ফল দিয়ে বৃহস্পতিৰ মতে, কিন্তু আপোনাৰ কাক চুইছে, কৰ্মস্থান থকাতে ষষ্ঠ স্থানত চুইছে, লক্ষ্য কৰলা। গতিকে আপোনাৰ ষ্ট্ৰং হৈ থাকিব, আপুনি ৰিপুষ্টা। গতিকে আপোনাৰ বিশেষকৈ কোনো শত্ৰুতা কৰি লাভ নাই, নোৱাৰে এইবিলাক। আপোনাৰ যিকোনো সেই কথা আহিব তাত, ইয়াত থাকিব। কিন্তু আপোনাৰ ব্যয় ভাৱটো কি যাব, ব্যয় ভাৱত এই 12 নম্বৰ ঘৰত, কিন্তু এইটোত কিন্তু আপোনাৰ এই ব্যয় হ'ব কিছু ক্ষেত্ৰত। আপুনি তাত ৰাহু যেতিয়া শুভ হৈ থাকে কেতিয়াবা এনেকুৱা বেয়া ভাৱত ৰাহুৱে আপোনাৰ নিদিব লগাকৈ দান দিয়ে, সেনেকৈ খৰচ কৰে কিছুমান। মানুহক দেখুৱাটো খুব অত্যন্ত, ৰাহুৰ এটাই গুণ যে ৰাহু কিন্তু দেখাত সেই নহয়, আন্তৰিকতা নাই। ৰাহুৰ আন্তৰিকতাত ধৰ্ম নকৰে, কিন্তু মানুহক দেখুৱাৰ কাৰণে কৰে। এই যে ব্যয় হ'ব আপোনাৰ সেনেকৈ ব্যয় বহুত বেছি কৰি পেলাব, য'ত বাহবা লোৱাৰ কাৰণে এটা হাবিলাখ থাকে। যিহেতু অত্যন্ত শুভ হৈ থাকি গ'ল আপোনাৰ আয়ুস্থান, এইটো কথা কৈছোঁ, এইটো আয়ুস্থান থকালৈকে কিমান টকা কিমান কি কৰিলে আপোনাক কৈছোঁ দানটো দিবই। তাত চব ব্যয়স্থানত বহি আছে দৃষ্টি, আয়ো কৰিব যথেষ্ট, ব্যয়ও কৰিব যথেষ্ট, কৰিও শেষ নাই। দেখিছে আপোনাক কিছুমান মানুহো দেখিছে কিমান দিয়ে, কিন্তু কোনোবা দিনে শেষ হৈছে জানো? এই একাদশতা। গতিকে আপোনালোকে এতিয়া গম পালে কিছু ক্ষেত্ৰত ঠিক সেনেকুৱাকৈ। আৰু এই দৃষ্টিৰ ক্ষেত্ৰত দেখিছেনে কেনেকৈ দিছে, দশম স্থানত যোৱাৰ লগে লগে ইয়াত আপোনাৰ ৰিপুস্থানত আহিছে। তাৰ আনফালে কোৱা আছে যে 6 নম্বৰ ঘৰটোত থাকিলেও ৰাহু শুভ ফল দিয়ে। চাওক এইটো সেইটোক চুইছে, সেইটোৰ পৰা এইটোক চুইছে, নেক্সট আপোনাৰ এইৰ পৰা এইটো যদি চুলে নেক্সট আপোনাৰ এইটো হ'ল 5 নম্বৰ, 10 নম্বৰ থাকে 5 নম্বৰ ঘৰ হ'ব, 5 6 7 8 9 2 নম্বৰ ঘৰ ধনৰ লগ্ন হিচাপে ধনস্থানতো দৃষ্টি দিলে, 9 নম্বৰ দৃষ্টি দি থাকিল। গতিকে ধনস্থান শুভ হৈ থাকিল, কৰ্মস্থান শুভ মানে ধনস্থান শুভ হ'ল, এইটো শুভ হ'ল, ব্যয়টো হ'ব কৰিব। ব্যয়টো মই ক'লোঁ যে ৰাহু দেখুৱাৰ কাৰণে কৰিব, ব্যয় শুভ হৈ থাকিল, শুভ ৰাহু। বাকী ক্ষেত্ৰত বেলেগ, বাকী ক্ষেত্ৰত আপোনাক এটা বেমাৰ আজাৰ কৰিব পাৰে বেলেগ কথা, কিন্তু এই ক্ষেত্ৰত কৈছোঁ মই সেইকাৰণে কৈছোঁ শুভ। শুভ মানে সেই শুভ, ব্যয় মানে সেনেকুৱা ব্যয়। বহুত বিচাৰ চাব লগা হয় ৰাহুৰ ক্ষেত্ৰত। আৰু কেতিয়াবা আপোনাৰ বাকী গ্ৰহৰ প্ৰশ্ন আহি পৰে, কেতিয়াবা সেইটো চাব লাগিব, অকলে এইটো নহয়। কাৰণ কাৰ কি অৱস্থান ল'ব কথা আহি পৰিব, যে ৰাহুৰ দশা গোটেই ভাল হ'ব সেইটো নহয়, কথা আছে। ৰাহুৰ দশা, ৰাহুৰ অন্তৰ্দশা সময়, সেই সময় কিন্তু বেয়া হয় মানুহৰ, বহুতে ভাবে হঠাৎ ডাউনফল আহি যায় মানুহৰ, হঠাৎ আপোনাৰ এক্সিডেণ্ট হৈ যাব পাৰে, হঠাৎ আপোনাৰ ব্যৱসায়ত ডাউনফল আহি যাব। কিয় কাৰণটো হয়, সেইটো ৰাহুৰ যেতিয়া দশা চলিব, এনেকুৱা ৰাহুৰ ভাল দিব। শেষ মুহূৰ্তত কি হয়, সেই ৰাহুৰ লগত বৃহস্পতিৰ লাষ্ট অন্তৰ্দশাটো বৃহস্পতিৰ হয়। আপোনালোকক যিহেতু বৃহস্পতিৰ হৈ যায়, যদি আপোনাৰ খেলি মেলি হৈ যায় সেই মুহূৰ্তখিনিত কিন্তু কোৱা আছে যে ৰাহুই দিব, কিন্তু ৰাহুই কিন্তু শেষ মুহূৰ্তত আপোনাৰ কঁকালত এটা গোৰ মাৰি যোৱা বুলি কয়। তাৰমানে আপোনাৰ ৰাহুৰ যেনেকৈ আপুনি টানি আনিছিল, লাহে লাহে আপুনি কিন্তু সেই হিচাপত নাপাব, আৰু আপোনাৰ আফচোচ থাকি যাব, মই ইমান কৰিলোঁ এই আফচোচ থাকিব। কিন্তু কথা হ'ল আপোনাৰ যিহেতু 18 বছৰ 16 বছৰ আপুনি ধৰক খুব শুভ পাব পাৰে, ফাৰ্ষ্টৰ পৰা এইবিলাক স্থানত থাকিলে আৰম্ভণি কৰি পাই যাব। কিন্তু শেষ মুহূৰ্তত কিন্তু আপোনালোকে অলপমান ঠক্কৰ খাব। কিয় খাব? অন্তৰ্দশা, তেতিয়া লাষ্ট অন্তৰ্দশা হৈ যাব বৃহস্পতি। যিহেতু বৃহস্পতিৰ অন্তৰ্দশা য'তেই নাথাকক কিয় ভাবত, বৃহস্পতিওতো ধন সম্পদৰ গৰাকী হয় না। গতিকে এই ক্ষেত্ৰত মানে আপোনালোকৰ পাজুল সেইবিলাক মানুহে হঠাৎ ডাউনফল আহি যায়, তাৰপিছত মানুহ আফচোচ খুব বেয়া দিয়ে। আপোনালোকক কৈ দিলোঁ মই, সেইটো বেয়া সময়।
কাৰণ যেহেতু ৰাহুৰ লগত বৃহস্পতি নিমিলে কোনো গদ্য নাহে জৰা গতিকে সেই মুহূৰ্তখিনিত 18 বছৰ 16 বছৰ ঠিকে থাকো আপোনালোকে যাই বাকী 2 বছৰ বিশেষকৈ বা 1.5 বছৰ সময় আপোনাৰ কিন্তু বৃহস্পতি অন্তৰ্ভাগত আপুনি খুব এটা জটিল সমস্যাত পৰি যায় মানুহ এজন প্ৰায় দেখিছোঁ নতুন চাইকেলে গমে কয় ইমান ধুনীয়াকৈ চলি আছে ব্যৱসায় মোৰ দাম নাই আপোনাৰ জানা কথা আপোনাৰ এই যদি এনেকুৱা হয় তেনেহ'লে আপোনাৰ মানে আহি যাব প্ৰব্লেম ৰাহু দশাত শেষ মুহূৰ্তত মানে আহি যায় প্ৰথম অৱস্থাত খুব পাই থাকিব বহুত লৈ যাব কৈছোঁ ৰাতিৰ ভিতৰত ধনী কৰিব পাৰে নিশ্চয় গম পালে আৰু যিকোনো ভাৱৰে সেনেকুৱা আপুনি চাব পাৰে আনফালে কিন্তু এটা কথাও আছে আপোনালোকক কৈ দিছোঁ ৰাহুৰ বিচাৰ কালৰ ক্ষেত্ৰত কৈ দিছোঁ আপোনালোকে এইটো বিষ্ণুত্ৰী মতে কৈছোঁ দেই এই যে 4টা স্থান ভাতৃস্থান এই 3য় স্থান বা আপোনাৰ এই 6 নম্বৰ ঘৰ ৰিপু স্থান বা 10 নম্বৰ ঘৰ আৰু 11 নম্বৰ ঘৰ আয় ভাৱ কৰ্মভাৱ এইবিলাক চব শুভ কৰি পেলায় য'তে নাথাকক কিন্তু কথা হ'ল এইটো বৃহত্তৰ দেখা ঈশ্বৰত কিন্তু অস্তত্বৰ কিন্তু এটা কথা এটা আছে আমি এইটো কথা মনত ৰখা ভাল কাৰণ বিচাৰ কালত চাব লাগে যদি কোৱা আছে যদি আপোনাৰ ৰাহু এইখিনি বৃহত্তৰিত এইটো এই হিচাপত আৰু যদি অস্তত্তৰী হিচাপত কোৱা আছে ৰাহু যদি আপোনাৰ কন্যা ৰাশিত থাকে এইটো কন্যা ৰাশি এইটো কন্যা ৰাশিত থাকে যদি আপোনাৰ য'ত লগ্ন আছে এইটো কৰ্কট ৰাশিত থাকে যদি মিথুনত থাকে বৃষত থাকে সাধাৰণতে ৰাহুৰ দশাকালত জাতক এজনৰ যদি অন্তৰ্দশা গ্ৰহটো যদি লগ্ন সাপেক্ষে কেন্দ্ৰ বা কোণত থাকে তেনেহ'লে শুভ ফল প্ৰদান কৰে এই সময়খিনিত সেইটো চাব লাগিব কাৰণ তাকতো দলে হ'ব নোৱাৰিব গতিকে আপোনাৰ যদি কিবা কাৰণ কাৰোবাৰ যদি কন্যাত আছে কৰ্কটত বহি আছে যদি আপোনাৰ মিথুনত বা বৃষত বহি আছে শুভ ফল পাব কিন্তু এতিয়া দশাৱতী কালত চাব লাগিব কাৰ দশা কোন গ্ৰহ এই দশাৱতী গ্ৰহৰ লগত অন্তৰ্দশাৱতী গ্ৰহৰ অৱস্থানটো সেইটো চাব লাগে তেতিয়া অলপ বিচাৰখন ভাল হয় কিন্তু আমি যিহেতু বৃহত্তৰী মতে কৰি থাকোঁ তথাপিও মই চাওঁ দেই বাকীখিনি নাজানো কিন্তু কোনোবাই চাব নাজানো মই কিন্তু মাৰ্কিং কৰোঁ এইটো যে যদি এইটো ছাইডত আছে বিশেষকৈ আপোনাৰ আনকি মেঘ ৰাশিত লাগি থাকে কিন্তু আপোনাৰ চাওক তোলাটো কেতিয়াবা শুভ ফল দিব পাৰে যদি যদি কেন্দ্ৰ বা কোন প্ৰতীক থাকে হৈ থাকে তেতিয়া শুভ ফল দিব তৃতীয় স্থান এটা কথাই নাই গতিকে সেইবিলাক অকণমান মাৰ্কিং ৰাহুৰ বিচাৰ কালটো সুকীয়া হয় আৰু আপুনি গমেই পালে কেনেকৈ ফুৰে আৰু আপোনালোকক মই দেখুৱাই দিছোঁ যে এই যি মই এটা কৈছোঁ যদি ভাতৃ হ'ব থাকে আপুনি 7 নম্বৰত পৰিছিল নে দৃষ্টি ওপৰতে ইয়াতে চাওক এতিয়া যে এনেকৈ যে 1 2 3 4 5 এই 5ম দৃষ্টি কৰি গ'ল যিহেতু ৰাহু দৃষ্টিয়ে হ'ল আপোনাৰ যিহেতু কৈ আছে যে 5 নম্বৰ 9 নম্বৰ 7 নম্বৰ আৰু 12 নম্বৰ ঘৰ ৰাহু য'ত থাকে তাৰ পৰা এইকেইটা ঘৰত দৃষ্টি দিয়ে পূৰ্ণ দৃষ্টি পৰে ক'ত পৰে 5ত পৰে 7ত পৰে 9ত পৰে 12 নম্বৰত পৰে এই 12টোৰ এনেকৈ চালে এই 12টোত আপোনাৰ উল্টা হৈ যাব য'ত পৰিব লগা আছে তাত নহ'ব বিচাৰটো সেইখিনি খেলি মেলি আহি যাব অলপ লগে লগে বুজি পোৱা টান হয় তথাপি মই খুব লাহে ধীৰে কৰি দিছোঁ গমটো পাইছে তথাপিতো যে আপোনাৰ দৃষ্টিগেলা কিন্তু প্ৰায় একে জেগাতে পৰি থাকিব তৃতীয়ত থাকিলে তাহে টোক টানিব যদি 6 নম্বৰ এটাক ইফালে হয়তো আগ টানিব ঠিক এনেকুৱাকৈ আপোনাৰ থাকিব ইয়াতে দেখি 6 নম্বৰ থাকে যদি 1 2 3 4 5 এই চাওক আৰু লগ্ন সাপেক্ষে ধনৰ ভাৱত দৃষ্টি দি আছে 6 নম্বৰ থাকিলে আপোনাৰ ক'ত পৰছি 5ম দৃষ্টি ধনৰ ভাৱত চাওক হ'ব এর পঞ্চমৰ পৰা পঞ্চম ষষ্ঠ সপ্তম অষ্টম দশম কৰ্মস্থানত দৃষ্টি কৰি আছে 6 নম্বৰ হলে আকৌ কৰ্মস্থানত দৃষ্টি দি আছে লক্ষ্য কৰলাক না আপোনাৰ যাৰ ফলে আকৌ কৰ্মস্থান পাইছে শুভ য'ত শুভ বুলি কৈছে তাতেই পৰিছে 6 নম্বৰ খুব পাক সেইকাৰণে ৰহস্যময়
ৰাহুৰ ৰহস্যময় গ্ৰহ এইকাৰণে কয়। এৰিছোঁ, সকলোৰে মংগল হওক। অকণমান দীঘল হৈ গ'ল, বেছি লেকচাৰ মাৰা বুলি ক'লেও উপায় নাই। বিষয়বস্তু এটা ক'ব গ'লে কিছু কথা হয় দীঘল। এৰিছোঁ, সকলোৰে মংগল হওক, ভালে থাকক, কুশলে থাকক। কোনোবা এজনে মোক সুধিছিল চাহ দিম বুলি কৈছোঁ, দি দিলোঁ। পিছত তুমি বুজি পালা বিচাৰ ৰাহুৰ দৃশ্যা সদায় কেনেকৈ হয়, বাকীৰ লগত নিমিলে, মিলাব গ'লে মিলিব তোমাৰ সেয়ে পাবা, কিন্তু দ্বাদশটো নাপাবা। এটাও দৃষ্টি পাবা যাই পেলাই তাতেই পৰিব। উল্টাকৈ য'ত পৰিছে, য'ত উল্টাকৈ আপোনাৰ নৱম ঘৰ, তেতিয়া তোমাৰ এই চাইডৰ চাব সেইটো পঞ্চম ঘৰ পৰি যাব। ঘূৰি কাটাৰ দিশ আছে পঞ্চম ঘৰ, এটা যে নৱম ঘৰ, এনেকুৱা হয় উল্টা পাল্টা। ফলটো সেনেকৈও ক'ব পাৰিবা, কিন্তু এই বিচাৰখিনিত লাগিব। কিন্তু যেতিয়া দ্বাদশ 12 নম্বৰ ব্যয় ভাৱত তাত দৃষ্টি পৰি থাকে, সেই দৃষ্টিটো কিন্তু উল্টা পাল্টা হৈ যাব। তেতিয়া ফলটো বাকীখিনি অলপ খেলি মেলি হয়। এৰিছোঁ।